দুহাই লইতা বাদ দোহাই ওন করে করতে দেই ধান সান মারানি বড়া এটা এরম না, এটা দিলে বাদে ডুহাই, না দিলে এটা অফিসিয়ালি কুম্বালা ডুহা, এটা দিরিম বললি কি আমি কইছিলাম যে ফট করে ডুহাই দিলাম আর কি, বুঝছো না? জব কার্ডে পয়সা তো বহুত মানুষের ফান রান্না করে। লেংৰিপুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডত PMYC ঘৰৰ নামত লুণ্ঠনৰ অভিযোগ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আইজুল হকৰ পুত্ৰ ৰাকিবুল ৰহমানৰ বিৰুদ্ধে। PMYC ঘৰৰ জব কাৰ্ডৰ টকা একাউণ্টত সোমাবৰ বাবে GRS আৰু প্ৰাক্তন ৱাৰ্ড মেম্বাৰৰ পুত্ৰ ৰাকিবুল ৰহমানক দিব মুটা অংকৰ ধন। GRSৰ অতি ঘনিষ্ঠ লেংৰিপুৰী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ প্ৰাক্তন ৱাৰ্ড মেম্বাৰ আইজুল হকৰ পুত্ৰ ৰাকিবুল ৰহমান। অভিযোগ মতে ৰাকিবুৰৰ জৰিয়তে GRSে একাংশ খাটি খোৱা সাধাৰণ লোকৰ পৰা সংগ্ৰহ কৰে ধন আৰু ধনখিনি তেওঁলোকৰ মাজত ভাগ বতৰা কৰা হয়। ইতিমধ্যে ৰাকিবুৰ ৰহমানে লেংৰিবুৰী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ এজন যুৱকক ফোন কৰি PMYC ঘৰৰ নামত ধন দাবী কৰা এটা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে এতিয়া একাংশ সাধাৰণ জনতাই প্ৰশ্ন উত্থাপন কৰিছে, কাৰ আশীৰ্বাদ পুষ্ট এলোক যাৰ বাবে পঞ্চায়তখনত PMYC ঘৰৰ নামত চলাই গৈছে অপেন লুণ্ঠনৰ বজাৰ। GRS আৰু তেওঁৰ অতি ঘনিষ্ঠ ৰাকিবুৰ ৰহমানৰ বিৰুদ্ধে বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ গ্ৰাম টিভি। ৰাকিবুৰে আমাৰ তাত কালি ৰাতি কল কৰিছে ৮টা বজাত, কৈ আছে এই জব কাৰ্ডৰ পইচাটো সোমাই দিব, 1200 টকা তাক দিব লাগে। আগতে দিলে পিছত পইচা সোমাব, নহ'লে পইচা নিদিবহি ৰাকিবুৰ। তাৰ বাপ ৱাৰ্ড মেম্বাৰ আছিলে আগতে, আইজুল মেম্বাৰৰ ল'ৰা এই ৰাকিবুল ইছলাম। দিছোঁ আমি আগতে 1000 টকা দিছোঁ, এতিয়া জব কাৰ্ডৰ পইচা সোমাবলৈ মই ঘৰৰ পিৰালিটো কৰিছোঁ, পইচা জব কাৰ্ডৰ পইচা লাগিব, সেয়া 1200 টকা সুধিছে। আছে মোৰ তাত ৰেকৰ্ডিং আছে। কি ৰেকৰ্ডিং? এই পইচাটি যে মাগিছে মোৰ তাত ৰেকৰ্ডিং আছে। ৰাকিবুৰে আপোনাৰ টকা খোজাৰ এই অৰ্থটো কি? ৰাকিবুৰ GRS নেকি? সেইটোতো আমি নাজানো, সেয়া একো আমি পইচা সোমাই দিম, ঘৰৰ পইচা আমাক পইচা দিলে আমি চব কেইটা কৰি দিম। মোৰ ঘৰটো ভাঙি গৈছে, কৈছে সিহঁতে যে আপোনালোকৰ ঘৰ সোমাই গৈছে, ID আছে, তোমাৰ ID আছে, তুমি টকা 1000 মান দিয়া, মই লগে লগে একদম ঘৰটো সোমাই দিম। কোনে কৈছে? এই ৰাকিবুৰে, এই ৰাকিবুৰ এই চোৰ বস্তি, সিহঁতৰ দেউতা আগে ৱাৰ্ড মেম্বাৰ আছিল, GRSৰ লগত থাকে, ফটো চটো মাৰে। কোনে কোন থাকে? ৰাকিবুৰ। ৰাকিবুৰ ৰাকিবুৰে থাকে, এই GRSৰ লগত টকা 1000 মান দে, তো ফটো মই মাৰি দিম ঘৰৰ। টকা 1000 লাগে? টকা 1000 দিছি, এই সিহঁতে ফটো চটো মাৰা নাই, মোৰ নামত ঘৰ আহিছে বোলে, সেইকাৰণে লৈছে। কোনে লৈছে? ৰাকিবুৰে। কিন্তু এতিয়াও কিন্তু ফটো চটো মাৰা নাই, পইচা কিনিও মই সোমাই দিয়া নাই, ঘৰটো ভাঙি গৈ আছে। ফটো মাৰাৰ নামত আপোনাৰ পৰা পইচা লৈছে? ফোন মারছিলা বড় কাম হতো। ফোন মারছিলাম, ঠিকই আছে, মানে কাগজ জানতে গেছলা, পরে কইছিলাম না যে কেমনে যে গেছিলাম 1200 লাগে। 1200 আগে দেওয়া লাগে না দিলে পরে ঢুকবো, দেহের কাম করানোর বহুত হি বিজি বেটি। তুমি কাল করছো? আমি কইছিলাম আর ইয়া দুহাই লইতা বাদ ওন করতে দেই ধান সান মারানি বড়া। এটা এরম না, এটা দিলে বাদে ডুহাই, না দিলে এটা অফিসিয়ালি কুম্বালা ডুহা, এটা দিরিম বললি কি আমি কইছিলাম যে ফট করে ডুহাই দিলাম আর কি, বুঝছো না? জব কার্ডে পয়সা তো বহুত মানুষের ফান রান্না করে। আর এটা তোমরা বোঝো, যদি দেও তো দিলে, আর যে কোজন না তোমরা নিজে কিবা ডুহাই বা ডুহাও, এটা তোমরা কথা, আমি কই না একলি গহন, এটা তো আমি নাই না, তোমরা ভালো লাগে আর কি কইছিলাম। না আর একবার তো ইয়াদ দিস না, আব্বা হেবার কত দিছেন তোমারে? আর বলে আরো 1000 এটা ঘরের, হ্যাঁ এটা ঘরে, বুঝছো না? জব কার্ডের বেলেগ, ঘরের টেহা হয়েছে 1,30,000, মানুষের যে কজন 1.5 লাখ, এই জব কার্ডেরটা লইয়া মাটি কাটার টেহা লইয়া 1.5 লাখ, বুঝছো না? আমি বাইরে গেছিলাম রে, ঘরে বাইরে কইতেছে ফোন মারছিন, আরো 1000 বলে 1.5 লাগে। আমি কই বলে তা আব্বা কইছিনি নাকি দিব বলিয়া, তো লাগবই কইছি দি। ওন জব কার্ডে হাসা তো ভাই নাই কি আতো জ না দিলে কেমে হইতো নাকি? এটি দিবার মারার পয়সা খরচ হবে, বুঝছো? যেরকম পান কার্ড বানাও, অনলাইন করার লগে লগে পান কার্ডের রিসিপ্ট কাটার লগে লগে পয়সা নেগা, এটা ওইরকমই আর কি, বুঝছো না?
এটা ডিমার মারার লগে লগে পয়সা কাটে দেন। আচ্ছা এরকম ওইব মিলাই দেওয়া যায়